বিৰোধীয়ে মিলাব পৰা নাই ৰাজ্যসভাৰ অংক। AIUDFৰ প্ৰস্তাৱক অগ্ৰাহ্য কংগ্ৰেছৰ। বদৰুদ্দিন আজমলক প্ৰাৰ্থী হিচাপে নিবিচাৰে বিৰোধী ঐক্যই। প্ৰতাৰণাৰ কৰ্মফল ভুগিছে AIUDFে। ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে ক্ৰমাৎ জটিল হৈ পৰিছে বিৰোধীৰ অংক। যোৱাবাৰৰ ঋণ পৰিশোধ কৰাৰ বাবে বদৰুদ্দিন আজমলক বিৰোধী প্ৰাৰ্থী কৰাৰ বাবে আৰ্জি AIUDFৰ। কিন্তু আজমলক প্ৰাৰ্থী হোৱাটো বিচৰা নাই কংগ্ৰেছৰ লগতে বিৰোধী দলসমূহে, যাৰ বাবে এতিয়া তৃতীয়খন আসনো এক প্ৰকাৰ অনিশ্চিত হৈ পৰিছে বিৰোধীৰ। AIUDF চিফ বদৰুদ্দিন আজমলৰ দলে যোৱা বছৰ ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতাৰণা কৰাৰ বাবে এইবাৰ ৰাজ্যসভাত সহায় নকৰে বিগ ব্ৰাদাৰ কংগ্ৰেছে। AIUDFৰ কৰ্মকাণ্ডত নাৰাজ কংগ্ৰেছ বিধায়ক নুৰুল হুদা। বদৰুদ্দিনৰ AIUDFক মিছলীয়া দল আখ্যা। আলোচনা কৰি আমাৰ প্ৰাৰ্থী দিয়া হ'ল, তাৰপিছত তেওঁলোকে ভোট দি দিলে বিজেপিত। গতিকে তেওঁলোকৰ লগত আমাৰ আৰু সমঝোতা নহয়। তেওঁলোক এটা মিছলীয়া দল, ফাঁকি দি আমাক যোৱা নিৰ্বাচনত ফাঁকি দি আমাক কংগ্ৰেছক হৰুৱালে। গতিকে AIUDFৰ লগত আৰু AIUDF দলৰ পৰা গাদ্দাৰীটো হৈছে, তেওঁলোকে ভোট দি দিলে বিজেপিক। গতিকে এইটো তেওঁলোকে দাম দৰত আহে, এইটো কংগ্ৰেছৰ লগত আলোচনা কৰি তাৰমানে তেওঁলোকে দামটো বঢ়াই লয়। গতিকে এইবাৰ দাম বঢ়োৱা নহয়, AIUDF দল অসমৰ জনসাধাৰণে উৎখাত কৰি দিছে। গতিকে আৰু AIUDFৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নহয়। এবাৰ সাপে খুটিলে কেঁচুলৈ কোভয়। AIUDFৰ প্ৰস্তাৱক CPIMয়েও বিশ্বাসত নলয়। ৰাজ্যসভা নিৰ্বাচনৰ বাবে আজমল সুস্থ নহয় বুলি কৈ বিধায়ক মনোৰঞ্জন তালুকদাৰে ক'লে AIUDFক CPIMয়ে কোনো কমিটমেণ্ট দিয়া নাই। এইটো কোনো পৰ্যায়তো কংগ্ৰেছে সমৰ্থন নকৰিব, আমিও সমৰ্থন কৰিব নোৱাৰিম। এই কথাটো আমাৰ স্পষ্ট মত। কাৰণ এতিয়া বদৰুদ্দিন আজমলৰ যিটো স্বাস্থ্য যি পৰিস্থিতিত আছে, মই AIUDF বুলি নকওঁ, AIUDFক আমি সমৰ্থন নকৰোঁ। কিন্তু তেওঁৰ স্বাস্থ্য বা তেওঁৰ যিটো এটা অৱস্থান, এই অৱস্থানত তেওঁ যে ঐক্যমতত আহি কেণ্ডিডেট হ'ব, এইটো মই নাভাবোঁ। খুজি খুজি বিৰোধী ঐক্যত চামিল হ'ব বিচৰা AIUDFে দলৰ প্ৰধানক বিৰোধীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ কংগ্ৰেছ হাইকমাণ্ডলৈ লিখিছে চিঠি, দিছে বিশেষ এক যুক্তি। এই প্ৰস্তাৱ কংগ্ৰেছে অৱজ্ঞা কৰিলে হ'ব লাভৱান বিজেপি। আল্টিমেটলি দুটা দল একেলগে মিলিলে আৰু CPM যদি আমি ৰিকুৱেষ্ট কৰোঁ তেখেতৰ লগত থাকিব, তেতিয়াহ'লে এজন যোগ্য ব্যক্তিক আমি পঠাব পাৰিম। সেইকাৰণে আমি লেটাৰ লিখিছিলোঁ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী, গৌৰৱ গগৈ ডাঙৰীয়া, জিতেন্দ্ৰ সিং তেখেতসকললৈ। কিন্তু এতিয়ালৈকে লেটাৰৰ কোনো ৰেছপন্স নিদিলে। আমি আশা কৰিম যে আজি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিছে, কংগ্ৰেছৰ নেতৃত্ব তেখেতৰ লগত আলোচনা কৰক, কৰি সিদ্ধান্ত কৰি বিজেপিৰ যাতে লাভ নহয়। কাৰণ কংগ্ৰেছে আমাক সমৰ্থন নিদিলে আল্টিমেটলি বিজেপিক সমৰ্থন দিয়া হ'ব। কংগ্ৰেছে যদি আজমল চাহাবক সমৰ্থন নিদিয়ে, আল্টিমেটলি কংগ্ৰেছৰ শক্তি নাই। হেমন্ত বিশ্ব হৰ্চ ট্ৰেডিং কিয়? কংগ্ৰেছৰ সংখ্যা নাই, এনেই খোলাখুলিকে হৈ যাব। গতিকে মই ভাবোঁ কংগ্ৰেছে এই মুহূৰ্তত বিজেপিক এই সুযোগটো দিব নালাগে। মুঠৰ ওপৰত এনেধৰণৰ নিমিলা অংকৰ বাবে এতিয়া তিনিওখন আসনেই শাসকীয় পক্ষলৈ যোৱাটো এক প্ৰকাৰ নিশ্চিত। কংগ্ৰেছক মান্তি কৰিব পাৰিবনে AIUDFে? সেয়াহে হ'ব এতিয়া লক্ষণীয় বিষয়। কেমেৰাত প্ৰভাস সিঙৰ সহযোগত হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।